বিদ্যাৰ্থীৰ মাজলৈ আজি আকৌ আহিছোঁ। মনত গুণগুণাই থকা অলপ কথা, মনৰ ভাৱত ঘূৰি পকি থকা অলপ কথা ক'ম বুলি, অলপ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। বিদ্যাৰ্থী অকল ছাত্ৰ ছাত্ৰীৰে অভাৱ পূৰোৱা নাই, কেতিয়াবা মোৰ মনৰ কথাবোৰ কোৱাৰ বাবেও মোক এখন প্লেটফৰ্ম দিছে, আৰু সেইকাৰণে মই কেতিয়াবা মনৰ কথাবোৰ ক'বলৈ আহোঁ। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপোনালোকে আনে কি ক'ব, আনে কি কৰিব, আনে কি আপোনাক দেখুৱাব, বা আনে আচলতে কি কৈছে, এই কথাখিনিৰ ওপৰত বেছি গুৰুত্ব দিবলগীয়া হৈছে? মোৰ কেতিয়াবা এনেকুৱা হৈছে যে লোকৰ কথাটো যদিও গুৰুত্ব দিবলৈ এৰা হয়, তথাপিও আনে কি ক'ব, বা তেওঁনো কি ক'ব, তেওঁনো কি ভাবিব, ইত্যাদি কথাবোৰ অকণমান সময়ৰ কাৰণে নভবা নহয়। কিন্তু এই যে মানুহ আনক লৈ অনবৰত জীয়াই থাকিবলগীয়া হয়, আজিৰ যিটো আমি প্ৰতিদিনৰ যিটো খোজ, এই খোজটো দিবলৈ যাওঁতে ছ'চিয়েল মিডিয়াত আমি যিমানবোৰ ঘটনা দেখি থাকোঁ, প্ৰতিজন মানুহে বেলেগলৈ জীয়াই থাকিবলৈ চেষ্টা কৰে, আন কাৰোবাৰ হাতত ধৰি জীয়াই থাকিবলৈ চেষ্টা কৰে। কিন্তু আন কাৰোবাৰ হাতত ধৰি জীয়াই থাকিবলৈ যাওঁতে কিন্তু সেই জীয়াই থকা জীৱনটো ইমান সহজ হৈ নপৰে। কাৰণ বেলেগৰ কাৰণে যদি আপুনি জীয়াই আছে, জীৱনটো কিন্তু আপোনাৰ নিজৰ। যদি আপোনাৰ জীৱনটো নিজৰ, আপোনাৰ নিজৰ কাৰণে আপুনি বাচি থাকিব লাগিব, জীয়াই থাকিব লাগিব। কোনোবাখিনিত মানুহে হয়তো ক'ব, আপুনি ইমান সংকোচন হৈ চিন্তা কিয় কৰিছে, আপুনি ইমান কিয় সংকুচিত হৈ চিন্তা কৰিছে? সংকুচিত হোৱাৰো কেতিয়াবা প্ৰয়োজন নিশ্চয় থাকে, কাৰণ সংকুচিত হৈ চিন্তা কৰাৰ যিটো এক ধৰণৰ সংকুচিত হোৱাৰ কেতিয়াবা প্ৰয়োজন থাকে, আৰু কেতিয়াবা সংকুচিত চিন্তা কৰিবলগীয়া হয়। গতিকে আমি বহু সময়ত নিজৰ সমস্ত সুখ নাইকিয়া কৰি পেলাওঁ আন কাৰোবাক কেন্দ্ৰ কৰি। বহু এনে মানুহ থাকে যিবোৰ মানুহে বহু কথা কেতিয়াও কাৰো আগত নকয়, বা ভাল পাৰ্টনাৰ নাপায় কথাখিনি কোৱাৰ কাৰণে, বা কথাখিনি বুজাৰ কাৰণেও এজন ভাল পাৰ্টনাৰ নাপাব পাৰে, যাৰ কাৰণে তেওঁ কথাবোৰ শ্বেয়াৰ নকৰিব পাৰে। কিন্তু মানুহৰ মনত ডগমগাই থকা কিছুমান কথা থাকে, যে তেওঁ চাৰিওফালে থকা মানুহখিনিক লৈ তেওঁ কিমান সুখী নাই, বা তেওঁক লৈ সেই চাৰিওফালৰ মানুহবোৰ কিমান সুখী। গতিকে নিজৰে ঘৰখনত কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়, আৰু সেই অভিজ্ঞতাত আপুনি ভাবিব লাগিব, আপুনি নিজৰ কাৰণে প্ৰথমতে জীয়াই থাকক, নিজৰ কাৰণে কিবা এটা কৰক, তাৰপিছতহে আপুনি আনক দিব পাৰিব। গতিকে প্ৰথমতে নিজৰটো ভাবক, নিজৰ মতে থিয় হওক, নিজৰ মতে স্বতন্ত্ৰ হওক, নিজৰ মতে আপুনি অৰ্থ উপাৰ্জনৰ কাৰণে উপায় উলিয়াই লওক, আৰু এই সময়ত তেতিয়াহে আপুনি আন কাৰোবাক দিব পাৰিব।